নমস্কাৰ সত্যম শিৱম সুন্দৰম শিৱই সুন্দৰ সুন্দৰেই শিৱ যত জীৱ তত শিৱ বুলি কয়। মই বৰ্তমান উপস্থিত আছোঁ পচলা ঘাটৰ এটা শিৱ মন্দিৰত। ইয়াত দেখিছেনে শিৱ মন্দিৰটো। মোৰ যাত্ৰাকালত মই শিৱকুণ্ডলৈ গৈ আছোঁ। এতিয়া এই যাত্ৰাকালত মোৰ যাত্ৰাপথত যিখিনি শিৱ মন্দিৰ লগ পাইছোঁ তাৰে একোটা ছবি দেখুৱাবলৈ মই যত্ন কৰিম। এয়া ভকত বৈষ্ণৱ শিৱ ভক্তৰ সংখ্যাই চাগে পৃথিৱীত আটাইতকৈ বেছি হ'ব। তেওঁলোকে ধুনীয়াকৈ সজাইছে। এয়া কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক মই লগ পাইছোঁ। প্ৰথমতে আপোনাক নমস্কাৰ আছে। আপোনাৰ নামটো কওক। মনেশ্বৰ হাটাৰী নহয়। আপোনালোকৰ এই মন্দিৰ ভাগ কেতিয়া প্ৰতিষ্ঠা হৈছে? এইটো মানে ধৰ আজি 10 বছৰ 11 বছৰ হ'ল ন। আপোনালোকৰ গাঁওখনৰ নামটো কি? পচলাঘাট। পচলাঘাট কিয় হ'ল নামটো কওকচোন। পচলাঘাট মানে এইটো আগৰ বুঢ়াৰ দিনত হয় নাম থোৱা। কিয় পচলা ঘাট মানে? গাঁও পচলা ঘাট হয়। এই পচলা মানে কি এতিয়া? তাৰমানে কলগছৰ কাৰণে মানে কলগছৰ কাৰণে ন। ঠিক আছে বাৰু, মই এনেদৰে আপোনালোকক দেখুৱাই গৈ থাকিম। এয়া তেখেতসকলে শিৱৰ প্ৰতি শ্ৰদ্ধা আগবঢ়াইছে। এয়া নৈবেদ্য সজাইছে। মই বৰ্তমান উপস্থিত আছোঁ শিলভেটা গাঁৱত। নামঘৰৰ লগতে তেখেতসকলে এখন শিৱস্থানো মানে প্ৰতিষ্ঠা কৰি লৈছে। এয়া ভকত বৈষ্ণৱসকলে শিৱ ভক্তসকলে আজি মহাশিৱৰাত্ৰি উপলক্ষে শৰাই শলিতা আগবঢ়াইছে। আনফালে এয়া চাগে ঢোল চোল বনাই আছে সম্ভৱতঃ। এয়া মানে কটা কামবিলাক কৰি আছে তেখেতসকলে। এগৰাকী জ্যেষ্ঠ ব্যক্তি লগ পাইছোঁ। আপোনাৰ পৰিচয়টো কওক প্ৰথমতে। হয় হয়। এই থানখন যে শিৱ থানখন কিমান বছৰ হ'ল? 15 বছৰ হৈছে নহয়। আৰু আপোনালোকৰ এই গাঁওখনৰ নামটো শিলভেটা কেনেকৈ হ'ল? এই জনবহুৱে কপিলিত শিলৰ ভেটা দিছিলে, সেইটো কাৰণে নামটো শিলভেটা। কপিলিত মানে শিলৰ ভেটা দিছিলে, সেইবাবে শিলভেটা হ'ল। আপোনালোকৰ গাঁৱত কিমানমান মানুহ আছে এতিয়া? 60 ঘৰ। ঠিক আছে, বহুত ধন্যবাদ জনাইছোঁ আপোনাক। এজোপা প্ৰকাণ্ড আহঁত গছৰ তলত এনেদৰে শিৱস্থানখন প্ৰতিষ্ঠা কৰি লৈছে। যাত্ৰাপথত অন্য এটা শিৱ মন্দিৰ পালোঁ, একেবাৰে কপিলী নৈৰ কাষতেই। এয়া দেখিছেনে এইখন কপিলী নৈখন। মই জানিব বিচাৰিম, বহুতো জ্যেষ্ঠ ব্যক্তিক লগ পাইছোঁ, তাৰ মাজৰে এজনক মই সুধিম যে এইখন গাঁৱৰ নামটো কিয় বৰঘাট হ'ল আৰু শিৱ মন্দিৰটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে। আপুনি কওকচোন বাৰু, আপোনাৰ পৰিচয়টো কওক প্ৰথমতে। নমস্কাৰ, মোৰ নাম শ্ৰী বুবুল মেধি। হয় হয়। মোৰ ঘৰ ইয়াতে বৰঘাটত। হয়, প্ৰথমতে কওকচোন এই শিৱ মন্দিৰ ভাগ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? শিৱ মন্দিৰ ভাগ আমি ইয়াতে মানে এখন বাগান আছিলে, সেই বাগানখন যেতিয়াৰ পৰা তেখেতে খেতি কৰি আছে, খেতি কৰাৰ পিছত আমি দেখিলোঁ এডাল বেলগছ আছে ধুনীয়াকৈ। পৰিৱেশটো দেখা পাই আমি ল'ৰাখিনি আলোচনা কৰি 2020 চনৰ পৰা আমি এই শিৱ মন্দিৰটো আমি প্ৰতিষ্ঠা কৰিছোঁ। ঠিক আছে বাৰু। হেৰি আৰু এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আপুনি কওকচোন বৰঘাট নামটো কেনেকৈ হ'ল? আপোনাৰ পৰিচয়টো কওক প্ৰথম। নমস্কাৰ, মোৰ নাম শ্ৰী বিমল দাস। মোৰ ঘৰ বৰঘাটতে। আৰু ইয়াতে এই বৰঘাটৰ গাঁৱৰ নামটো কিয় হ'ল মানে আদিতে তাৰমানে আমাৰ ইয়াতে দলং নহওঁতে ইয়াতে মাৰ নাও আছিলে, পাৰ কৰা নাও মানুহবোৰ ইপাৰ সিপাৰ সেই নাৱৰ দ্বাৰাই হৈছিলে। আৰু সেইকাৰণে এই বৰঘাট এটা হৈছিল কাৰণে এই গাঁওখনৰ নাম বৰঘাট প্ৰস্তাৱিত। ঠিক আছে, ঠিক আছে, বহুত ধন্যবাদ। এনেদৰে মই বিভিন্নজনৰ পৰা শিৱৰাত্ৰিৰ বিষয়ে জানি গৈ থাকিম। শিৱৰাত্ৰি ক'ত ক'ত হৈ আছে তাৰ এটা ছবি মই দেখুৱাবলৈ যত্ন কৰিম। এয়া শিৱলিংগ, এজোপা বেলগছৰ তলত প্ৰতিষ্ঠা কৰি লৈছে তেখেতসকলে। ঠিক আছে, ধন্যবাদ। মোৰ শিৱকুণ্ডৰ যাত্ৰাৰ পথত এনেদৰে আৰু কপিলী নৈৰ পাৰতে আন এটি শিৱ মন্দিৰ দেখা পাইছোঁ। এয়া দেখিছেনে, ভক্তসকলে শিৱ মন্দিৰলৈ আহিছে। প্ৰায় মোৰ চিনাকিয়ে, এখেতো চিনাকি মোৰ। তথাপিও আপোনালোকৰ পৰিচয় কৰাই দিব বিচাৰিছোঁ। আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰী তৰুণ মেধি। হয়, আপুনি কি বাবদ আছে মন্দিৰৰ? এতিয়া মন্দিৰৰ এটা সদস্য হিচাপত আমি সদস্য হৈ আছে ন। তথাপি এই জেগাখিনিৰ নাম কি? বৰঘাট। উত্তৰ ধৰমটোল বৰঘাট। উত্তৰ ধৰমটোল বৰঘাট নহয়। এই মন্দিৰ ভাগ কিমান চনত প্ৰতিষ্ঠা হৈছে? 83
1983 1983 ঠিক আছে বাৰু বহু বছৰ হ'ল তেনেহ'লে বহুত বছৰ পুৰণা এই এখেত হৈছে মন্দিৰৰ পূজাৰী কিমান বছৰৰ পৰা আছে আপুনি ইয়াত 20-22 বছৰমান 20-22 বছৰ হ'ল ন এয়া দেখিছেনে ৰাইজ একদম শিৱৰাত্ৰি বুলি উখল মাখল উৎসৱ হৈ আছে এটা কথা মই সুধোঁ বিচাৰিছোঁ যে শিৱৰাত্ৰিৰ তাৎপৰ্যটো কি কওক কোনোবা এজনে কওক আমাৰ পৰম্পৰা হিচাপে আমি যিখিনি জানিছোঁ নাজানাখিনিতো নাজানোৱে যিখিনি জানিছোঁ জানা মতে আমি শিৱৰাত্ৰি আজিৰ দিনটোত হৰ পাৰ্বতী বিবাহ উপলক্ষে এই দিনটো বুলি আমি জানি এই ভাগ আমি আগুৱাইছোঁ আমি ৰাতিপুৱা পানী তুলিছোঁ তুলি আনি বাবা শিৱক ওচৰত আমি পানী অৰ্পণ কৰিছোঁ গংগা পানী অৰ্পণ কৰিছোঁ কৰি ইয়াৰ পিছতে আমি শৰাই ভাগ পাতিম আমাৰ পূজৰী বকুল মেধিদেৱে পূজৰী বকুল মেধিদেৱে আমাৰ শৰাই ভাগ পাতিব আমি এইসকল যিসকল দেখিছে ৰাইজ সকলো আমাৰ বৰঘাট উত্তৰ ধমতুল বৰঘাট গাঁও মানে শিৱ মন্দিৰ ভক্তপ্ৰাণ ৰাইজে আমি উলহ মালহে আহি আমি শিৱ পূজা আয়োজন কৰিছোঁ ঠিক আছে মোৰ আৰু এটা কথা জানিব মন গৈছে যে আপোনালোকে এই থানখন পাতিলে ইয়াত কিবা বেলেগ ধৰণৰ কিবা অলৌকিক ঘটনা কিবা ঘটিছে নেকি কাৰোবাৰ জীৱনত নাই ন ইয়াত মানে মন্দিৰটো এইটোৱে নেকি এইটোৱে ভাগ শিৱ মন্দিৰ আপোনালোকক ক'বলৈ পাই ভাল পাম যে এখেতসকলে পানী তুলি আহি আছে যেনেকৈ দৰা কইনাক নোৱায় ঠিক তেনেদৰে নোৱাৱাৰ নিচিনাকৈ কি নদীৰ পৰা পানী তুলি আহিলে আপোনালোকে কপিলী নদীৰ পৰা ন আপোনালোকৰ মন্দিৰটো কোনখিনি আছে ধমতুল দৈনিক বজাৰ হয় দৈনিক বজাৰ ন এই মন্দিৰটো কিমান চনত স্থাপিত হৈছে এইটো আপোনাৰ আজি 29 বছৰমান হৈছে আপোনাৰ নামটো কওকচোন দীপেন মেধি হয় হয় এই যে শিৱৰাত্ৰিৰ যিটো তাৎপৰ্য এতিয়াতো পানী তুলি আহি আনিছে আপোনালোকে তাৰমানে কি অৰ্থটো পৰম্পৰা এইটো পানী তুলিব লাগে পানী তুলি পেলাই কি কৰিব তাৰপিছত আমি থাপনত 7 পাক ঘূৰি আপোনাৰ হয় আপোনাৰ তাত বাবাক পানী অলপ অলপ ঢালি পশ্চিম জেগা
বৰ্তমান উপস্থিত আছোঁ আমচৈ পাহাৰৰ নামনিত। এয়া দেখিছেনে পাহাৰ পাহাৰ, আৰু মোৰ যাত্ৰা পথত এনেদৰে আন এটা শিৱ মন্দিৰ পালোঁ। এয়া মোৰ বন্ধুৱে ওলালহি এতিয়া। ঠিকে আছে, নাই নাই একে চিধা চিধিকৈ কওক, আপোনালোকৰ মন্দিৰভাগ কেতিয়া স্থাপন হৈছিল? আপোনাৰ নামটো কওক প্ৰথমতে, নামটো কওকচোন, নামটো কওক। মোৰ নাম লক্ষেশ্বৰ মেধি। হয় হয়, এই মন্দিৰভাগ কেতিয়া স্থাপন হৈছে আনুমানিক? 80 চনমানত ন? ঠিকে আছে বাৰু। এয়া মোৰ বন্ধু লক্ষেশ্বৰ মেধি। আজি কেইদিনমানৰ আগতে তেখেতৰ ঘৰলৈ আহিছিলোঁ, কিন্তু মই অকণমান শিৱ মন্দিৰৰ বিষয়ে জানিবলৈ আহিছোঁ। ব'লা ব'লা। এয়া একদম পাহাৰৰ নামনিতেই মন্দিৰটো, শিৱ মন্দিৰ। শিৱক অনাৰ্য দেৱতা বুলি কয়, সেইকাৰণে শিৱ থান পাতিবলৈ কোনো নিৰ্দিষ্ট ঠাইও নালাগে, য'তে ত'তেই কৰিব পাৰি। অকণমান চব চিনাকিয়ে মানুহ। কৃষ্ণ কৃষ্ণ। প্ৰথমতে নামটো কওক। পদ্মকান্ত মেধি। এই শিৱ থানখন কেতিয়া প্ৰতিষ্ঠা হৈছিলে? এইখন হেৰিত প্ৰতিষ্ঠা হৈছিলে 62 চনত। 62 চনত না? এতিয়া কওকচোন, মই বহুততে জানিব যত্ন কৰি শিৱৰাত্ৰিৰ মাহাত্যটো কি, তাৎপৰ্যটো কওক অকণমান। শিৱৰাত্ৰি মাহাত্য? হয় হয়, শিৱ হ'ল তাৰমানে হৰি আৰু হৰ একে। হয়, হৰি আৰু হৰ একে কায়া। গতিকে প্ৰভু ভগৱন্তই তাৰমানে আদ্যশক্তি ভগৱতীয়ে যেতিয়া সৃষ্টি পাতনি মেলিছিল, তেতিয়া তাৰমানে ব্ৰহ্মা বিষ্ণু মহেশ তিনিজনকে দায়িত্ব দিছিল, আৰু সেই তিনিজনৰ ভিতৰত শিৱ আৰু হৰ তাৰমানে একে কলেব, তাৰমানে একে কায়া। গতিকে সেইকাৰণে তাৰমানে শিৱ চতুৰ্দশী বুলি পেলাই তাৰমানে এই হেৰিটো তাৰমানে প্ৰভু ভগৱন্তক তাৰমানে এই তাৰমানে আমাৰ সৰ্বসাধাৰণৰ কল্যাণৰ কাৰণে প্ৰভু ভগৱন্ত যিহেতু তাৰমানে সংহাৰকৰ্তা প্ৰভু ভগৱন্ত, গতিকে সংহাৰকৰ্তা হোৱাৰ কাৰণে তেখেতক চবেই আমি প্ৰণাম কৰিব লাগে। ঠিক আছে, ধন্যবাদ। বৰ ধুনীয়াকৈ ক'লে। এয়া আইসকলে আছে, এতিয়া নাম গাব চাগে, শিৱৰ স্তুতি কৰিব। ঠিক আছে, দিয়ক, বহুত ধন্যবাদ। শাল আৰু চেগুন গছৰ মাজে মাজে এয়া মই শিৱকুণ্ডলৈ আহি আছোঁ এতিয়া। এয়া দেখিছেনে? ফাগুনৰ যি পৰিৱেশ, সেই পৰিৱেশৰ মাজেৰে আহি আছোঁ। চাৰিওফালে শাল আৰু চেগুন গছৰ সৰাপাতবিলাক পৰি আছে। তাৰ মাজে মাজে মই শিৱকুণ্ডলৈ চাইকেল লৈ আহি আছোঁ। এয়া হৈছে আমচৈ পাহাৰ, আৰু সেই আমচৈ পাহাৰেদি মই বৰ্তমান আহি আছোঁ। খুবেই ভাল লাগিছে, আৰু এইবাবেই ভাল লাগিছে, অকলশৰীয়াকৈ আহিছোঁ। বিভিন্ন ধৰণে ভাবুক মন এটালৈ যাব পাৰি। অন্য এটা শিৱ মন্দিৰ, বেলতলা, আমচৈ বেলতলা তিনিআলি এইটো মন্দিৰ। মই পোনে পোনে মন্দিৰলৈকে যাব বিচাৰিছোঁ। পূজাৰীসকল আছে, তেওঁলোকৰ পৰাই জানিম এই মন্দিৰটো কিমান চনত প্ৰতিষ্ঠা হৈছে, কিমান বছৰ হ'ল, সেই বিষয়ে অকণমান। মই আপোনালোকৰ দুইজনকে প্ৰথমতে নমস্কাৰ জনাই লৈছোঁ। কওকচোন, এই যে শিৱৰাত্ৰি উপলক্ষে আপোনালোকে শিৱৰাত্ৰি আয়োজন কৰিছে, এই মন্দিৰটো বেলতলাত কিমান বছৰমান হৈছে? এতিয়া হেৰি 19 কেতিয়া কি কৈছিলোঁ, 69 বছৰ হৈছে নহয়? হয়। ঠিক আছে। ইয়াত কি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰেনে? মানে সমবায় ৰাজহুৱা আৰু সাৰ্বজনীন শিৱ মন্দিৰ নহয়? বজাৰ সমিতি কৰি আছে ন? ঠিক আছে, হ'ব দিয়ক। পৰিচয় কৰাই দিব বিচাৰিছোঁ, এয়া হৈছে শিৱকুণ্ডলৈ যোৱা যিটো মূল তোৰণ। তাৰ বাওঁ কাষে আছে কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পলৈ যোৱাৰ যিটো পথ, এয়া হৈছে কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পলৈ যোৱাৰ পথ।
আৰু তাৰ নিচেই কাষতেই এয়া শিৱকুণ্ডৰ এয়া স্বাগতম শিৱকুণ্ড আমচৈ নগাঁও এনেকৈ লিখা আছে। মই একদম ঠিক মাজতে আছোঁ। এয়া মোৰ সোঁকাষে যাব পাৰিব আপোনালোকে কাৰ্বি লাংপি আৰু এয়া হৈছে শিৱকুণ্ড। এইখিনিতে দুটা ভাগ হৈ পেলাই শিৱকুণ্ডলৈ যোৱা এয়া নিচেই কাষতে আৰু এইফালে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পলৈ। ইতিমধ্যে শিৱভক্তসকলে শিৱকুণ্ডত ভিৰ কৰিছেহি। এয়া দেখিছেনে, নিজৰ নিজৰ অভীষ্ট সিদ্ধিৰ বাবে তেখেতসকলে ইয়ালৈ আহিছে। একদম মানে মই শিৱৰ যিটো প্ৰকৃত কুণ্ড আছে শিৱকুণ্ডৰ, সেই কুণ্ডত আছোঁ মই এতিয়া। অকণমান আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া ভক্তসকলে আহিছে শিৱৰ ওচৰলৈ নিজৰ অভীষ্ট সিদ্ধিৰ বাবে। অলপ জানিব যত্ন কৰিম কাৰ কাৰণো কি অভীষ্ট আছে। এয়া পূজাৰীয়ে ইতিমধ্যে সকলোকে আশীৰ্বাদ প্ৰদান কৰিছে। এইজনাই হৈছে শিৱকুণ্ডৰ শিৱ। এইফালে জিৰিকৈ এটি নিজৰা বৈ আছে। সকলোৰে একেই এটাই আশা যেন পবিত্ৰ জলে তেওঁলোকৰ অন্তৰবোৰ পবিত্ৰ কৰক আৰু শিৱকুণ্ডৰ এই যে শিৱৰ যি অমৃত পৰশ তাকেই বিচাৰি তেওঁলোকে আহিছে ইয়ালৈ। মই এগৰাকী ভক্ত লগ পাইছোঁ, আহকচোন অকণমান। কি মনৰ বাঞ্ছা ক'ৰ পৰা আহিছে? আমি পলাগুৰি পাইছোঁ। পলাগুৰি বেছি দূৰ নহয় আৰু আমি কি বুলি কয় নেলি পলাগুৰি। কেনেকুৱা আহি পেলাই অনুভৱ? ভাল লাগিছে। ভাল লাগিছে ন? প্ৰতি বছৰে আহেনে? এবাৰ প্ৰথম আহিছোঁ। প্ৰথমবাৰ আহিছে ন? ঠিক আছে ঠিক আছে। পুনৰবাৰ নমস্কাৰ জনাই লৈছোঁ। এই যে শিৱকুণ্ডলৈ মই আহিলোঁ, আজি মহাশিৱৰাত্ৰি, বিভিন্ন ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিছে। মই এগৰাকী এই যে শিৱকুণ্ডৰ পৰিচালনা সমিতিৰ আপুনি চাগে নিশ্চয় বিষয়ববীয়া ছেক্ৰেটাৰী। প্ৰথমতে আপোনাৰ নামটো কওক। মোৰ নাম টিকেন্দ্ৰ ডেকা দলৈ। টিকেন্দ্ৰ ডেকা দলৈ হয়নে? ঘৰ আপোনাৰ ইয়াতে? মই ইয়াতে। হয়, মোক এটা কথা কওকচোন, এই যে শিৱকুণ্ড হয়নে, তাৰ লোকেশ্যনটো কওকচোন। কেনেদৰে মানুহ ইয়ালৈ আহিব পাৰে, তাৰ মানে চাৰিসীমাটো কোনফালৰ পৰা কেনেকৈ আহিলে ইয়ালৈ আহিব পাৰিব? এনেইতো সকলোৱে আহেই বাৰু হয়নে? কওকচোন বাৰু কেনেকৈ আহিব পৰা যায়?
আমচৈ শিৱকুণ্ড বুলি ক'লে আপুনি আমাৰ অহা দুটা ঠাই আছে। আমি ৰহাৰ পৰা চাপৰমুখ হৈ হাতবৰ হৈ সোমাব পাৰোঁ, আৰু আনটো হৈছে আমচৈ গেট হৈ আমি শিৱকুণ্ডলৈ সোমাব পাৰোঁ। এইটো দুটা হৈছে প্ৰৱেশদ্বাৰ ইয়াত। আৰু আমচৈ শিৱকুণ্ড ইয়াতে শিৱৰ আৰাধনা ক্ষেত্ৰ হিচাপেও পৰিচিত, আৰু এই শিৱকুণ্ডখন বনভোজস্থলী হিচাপেও পৰিচিত। বনভোজস্থলী এটা ঐতিহাসিক স্থান শিৱকুণ্ড। ইয়াৰ উৎপত্তি কেতিয়া হৈছিল সেইটো সবিশেষ সবিস্তাৰে কোনেও ক'ব নোৱাৰে, কিন্তু তথাপিও এই যে বহুত যুগৰ পৰা ধৰি ইয়াত শিৱৰ এটা আৰাধনা ক্ষেত্ৰ আছে, সেইটো কোনোবা এজন ব্যক্তিয়ে তেওঁ সপোনত দেখা পাই ইয়াতে প্ৰথমে আৱিষ্কাৰ কৰিছিল বুলি এটা প্ৰবাদ আছে। গতিকে সেইটো আজি এবছৰ দুবছৰ নহয়, সেইটো বহু বছৰ আগতে হাজাৰ বছৰ পুৰণি। গতিকে এই ঠাইত শিৱকুণ্ড সেইকাৰণে শিৱৰ নামৰ ওপৰত ৰখা হৈছে শিৱকুণ্ড, আৰু ইয়াত যিটো জলপ্ৰপাত সেইটো এটা কুণ্ড হিচাপে মানা যায়। এই জেগাখিনিয়ে মূল কুণ্ডখিনি এইখিনি এয়া দেখিছেনে আপোনালোকে? এয়া ভক্তপ্ৰাণ ৰাইজ আহিছে, তেওঁলোকে ইতিমধ্যে আজি মহাশিৱৰাত্ৰি উপলক্ষে পূজা পাৰ্বণ শৰাই সলিতা আগবঢ়াইছে, আৰু সকলোৰে অভীষ্ট সিদ্ধি হওক তাকে কামনা কৰিছোঁ। পুনৰবাৰ আপোনাক ওচৰলৈ আহিছোঁ যে ইয়াৰ যি ঐতিহাসিক কথাখিনি বাৰু আমি অনুভৱ কৰিব পাৰিছোঁ, হয়নে? ইয়াত কিবা কিবি আৰু ধৰক পৰ্যটনথলী হিচাপে চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে? হয়, শিৱকুণ্ড প্ৰথম অৱস্থাত যিখিনি আছিল আজিৰ তুলনাত তাহানিৰ তুলনাত আজি যথেষ্ট উন্নতি হৈছে, আৰু শিৱকুণ্ড উন্নয়ন সমিতি বুলি এখন সমিতিয়ে থানখন পৰিচালনা কৰি আহিছে। গতিকে ইয়াত পৰিচালনা সমিতিয়ে নিজাববীয়াকৈ যি পদক্ষেপ ল'ব লাগে সেইখিনিতো লৈছে, তথাপিও চৰকাৰীভাৱেও ইয়াত যথেষ্ট অৱদান আছে। গতিকে চৰকাৰীভাৱে আমাৰ ইয়াতে অসম দৰ্শন হওক, পঞ্চায়তৰ ব্যৱস্থাৰে হওক বা তিৱা সাহিত্য পৰিষদৰ ব্যৱস্থাৰে হওক, ইয়াত চব ফালৰ পৰাই অলপ সাঙুৰি লৈছে যে এই ঠাইখিনিয়ে অলপ উন্নত মানুহলৈ আমি আগবঢ়াই লৈ যাওঁ। আমাৰ কোনখন জিলাত পৰিছে? নগাঁও জিলাত, মৰিগাঁও জিলাত? এইখন বৰ্তমান নগাঁও জিলাৰ এটা প্ৰান্ত হয়, আৰু ইয়াৰ পৰা অকণমান পাহাৰলৈ ওপৰলৈ গ'লে আমি কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া পাম, আৰু ইয়াৰ পৰা অকণমান পশ্চিমলৈ গ'লে আমি মৰিগাঁও জিলাৰ সীমা পাম। আপোনালোকে শিৱৰাত্ৰি কেইদিনীয়াকৈ পালন কৰিছে? এতিয়া শিৱৰাত্ৰি আমি এনেই দুদিনীয়াই হয়। আমাৰ আজি প্ৰথম দিনটো আমি খুব উলহ মালহেৰে কৰোঁ, আৰু অহা কাইলৈও আমাৰ ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সমাগম ঘটিব। কি হ'ব আজি পুৱা ভাগৰ পৰা আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱাৰ পৰা ধৰি আমাৰ 12 বজালৈকে শিৱগীতা পাঠ ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ, আৰু 12 বজাৰ পিছৰ পৰা আমাৰ নিমন্ত্ৰিত নামতি দলে আমাৰ নাম পৰিৱেশন কৰি আছে। আৰু ইতিমধ্যে আমাৰ ৰঙা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাসদেৱেও এই ঠাইত পৰিদৰ্শন কৰি গৈছে। তেখেতে ভক্তপ্ৰাণ ৰাইজৰ লগত একেলগে তেখেতে বহুখিনি কথা মত বিনিময় কৰিছে। গতিকে তেখেতেও এই ঠাইখনৰ প্ৰতি সদিচ্ছাৰে তেখেতেও উন্নয়নৰ ক্ষেত্ৰত খুব গুৰুত্ব দিছে, তাৰ কাৰণে আমি তেখেতলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত কোনোবা বিদেশী মানুহ আহিছে নেকি? কোনোবা ইয়াত আহে, দেশী বিদেশী বহু মানুহে আহে, আৰু আমি আশা ৰাখিছোঁ যে আমি দেশী বিদেশী এই পৰ্যবেক্ষক সকলক আমি আমন্ত্ৰণ কৰি ইয়াতে তেখেতসকলক থকা মেলাৰ সুব্যৱস্থা কৰি দিয়াৰো আমাৰ পৰিকল্পনা আছে। এটা অদূৰ ভৱিষ্যতে চৰকাৰৰ সহায় লৈ আৰু আমাৰ পৰিচালনা সমিতিৰ এটা বিশেষ তৎপৰতাত আমি এই গোটেইখিনি সফল কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। ঠিক আছে, বহুত বহুত ধন্যবাদ। ইমানখিনি ধুনীয়া তথ্য দিলে আপুনি। মই এইটোকে আশা কৰি আছিলোঁ যে আমি প্ৰায় ক্লাছ 7 মানত থাকোঁতে ইয়ালৈ আহিছিলোঁ। আজি মোৰ দ্বিতীয়বাৰ পদাৰ্পণ হৈছে ইয়াত। গতিকে সেই শিৱকুণ্ড আমি এই দূৰতেই পিকনিক খাই পেলাই গৈছিলোঁ স্কুলৰ পৰা, কিন্তু আজি একেবাৰে ওপৰলৈ আহিব পাই নিজকে ধন্য মানিছোঁ, আৰু আপোনাকো লগ পাই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি তথ্য দিয়াৰ বাবে। ধন্যবাদ। শিৱকুণ্ডৰ গাতে এটা মন্দিৰ প্ৰস্তুত কৰি লৈছে, তেওঁলোকে মন্দিৰ তৈয়াৰ কৰি লৈছে। কওকচোন ইয়াত কি আছে? ইয়াত শিৱ আৰু বিষ্ণু একাকাৰ হৈ আছে। কেতিয়া প্ৰতিষ্ঠা কৰিছে এইটো মন্দিৰ? এইটো প্ৰতিষ্ঠা কৰা আজি প্ৰায় 10 বছৰ। 10 বছৰ হৈছে ন? আপুনি কিমান দিনৰ পৰা আছে ইয়াত? মই থকা 5 বছৰ হৈছে। এই শিৱ মন্দিৰ ভাগ পৰ্যটন বা শিৱৰাত্ৰিটো জাগ্ৰত হৈয়ে প্ৰতিদিনাই এনেকুৱা অনুষ্ঠান বা ভক্তপ্ৰাণ ৰাইজ আহি থাকে নে ইয়ালৈ? হয়, আহি থাকে। কম বেছি হৈ থাকে। কম বেছি পৰিমাণে হৈ থাকে ন? ঠিক আছে। উৎসৱমুখী হ'ব, উৎসৱমুখী হ'লে ভকতৰ আগমনটো বেছি হয় আৰু। ঠিক আছে, ঠিক আছে। তোমাক যদি জীৱনত শান্তি লাগে তুমি ইয়ালৈ আহা। জিৰিকৈ বৈ থকা নিজৰাৰ খুঁটে খুঁটে জীৱন আৰু প্ৰাত্যাহিক চেতনাৰে তুমি নিজকে চিনি পাবা, আৰু সেই চিনি পোৱাই হৈছে জীৱনৰ যি সমস্যা, সেই সমস্যাবিলাকক তুমি ইয়াতে নোহোৱা কৰিব পাৰিবা। নিৰিবিলি
জীৱনৰ যি সত্তা আছে এই সত্তাক তুমি যেনেদৰে ভাবা তেনেদৰে ইয়াত আহিলেহে গম পাবা এই যে নিৰিবিলি পাহাৰৰ যি পৰিৱেশ আছে সেই পৰিৱেশত তুমি নিজকে কেনেকৈ খাপ খুৱাই ল'বা বুজিছানে আহিবাচোন এদিন এয়া প্ৰায় 50 মিটাৰ ওপৰলৈ আহিছোঁ মূল কুণ্ডৰ পৰা ওপৰলৈ পাহাৰৰ ওপৰলৈ উঠি আহি এয়া ফটো লৈছোঁ কাকতালীয়ভাৱে সংযোগ হৈছে এয়া বৰদলৈ ভাইটি ললিত বৰদলৈ ভাইটি আৰু মই এখেতৰ নামটো নাজানো নামটো কওকচোন HK ডেকা তিনিগৰাকীয়ে আহি হঠাৎ শিৱকুণ্ড পালোহি আহি কেনেকুৱা অনুভৱ হৈছে মই প্ৰথমতে ললিত বৰদলৈৰ মুখৰ পৰা জানিব বিচাৰিছোঁ হয় এনেই শিৱকুণ্ড মানে পিকনিক অৱস্থাত জানুৱাৰীত আহিছোঁ কিন্তু এই শিৱৰাত্ৰিৰ দিনাখন আজিহে প্ৰথম আহিছোঁ কিন্তু গম পাই আছোঁ আগৰ পৰাই যে ইয়াত শিৱ দিনাখন বা শিৱৰাত্ৰিৰ দিনাখন ইয়াত মেলা হয় যে পোনপ্ৰথমবাৰ হয় এই শিৱৰাত্ৰি বা শিৱ পূজাৰ দিনাখন মই আজি প্ৰথম আহিছোঁ আগত মই পিকনিক অৱস্থাতে আহিছিলোঁ পিকনিক খাই গৈছিলোঁ তো খুবেই ভাল লগা খুবেই ভাল লাগিছে আপোনাৰ অনুভৱটো কওকচোন কেনেকুৱা লাগিলে এতিয়া মানে সুন্দৰ এটা পৰিৱেশ য'ত মানে কি ইয়াত পাহাৰ ভৈয়ামৰ এটা অস্তিত্ব সজীৱ কৰি ৰাখিব পৰা এটা ব্যৱস্থা আছে কিন্তু ইয়াত মানে প্ৰয়োজনীয় উদ্যোক্তা লাগিব আৰু এই উদ্যোক্তা হ'লে তাৰমানে কি আমি ভাবোঁ যে বহুত টুৰিজিমৰ কাৰণে বহুত ইয়াত এটা সুন্দৰ মানে প্লেচ হ'ব আৰু স্থানীয় ৰাজ্যও ইয়াত মানে সহযোগিতা আৰু উদ্যোক্তাসকলৰ মানে দিহা পৰামৰ্শ আছে প্ৰয়োজনীয় ব্যৱস্থা মানে যদি গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় অনাগত দিনত আজি এই আমচৈ শিৱকুণ্ড এক মানে ইতিহাসৰ মানে স্থলীটো মানে কি কোৱা যায় এটা অনাগত মানে উত্তৰ পুৰুষৰ কাৰণে মানে সুন্দৰ এটা আৰ্টিফিচিয়েল ঠাই আছে বহুত ভাল লাগিল মোৰ প্ৰশ্নটো আছিলে এনেকুৱা যে বহু ব্যস্ততাৰ মাজত এনেকুৱা এখন নিৰিবিলি ঠাইত আহি অকণমান সময় নিজকে উপলব্ধি কৰিবলৈ হয়তো এয়ে আমাৰ মানে পৰিৱেশ হয়নে গতিকে সেই পৰিৱেশত আহি সঁচাকৈ ভাল লাগিছে নিজকে উপলব্ধি কৰিবলৈ মন গৈছে যে আচলতে আমি কি আমাৰ সত্তাটো কি যে এনেকুৱা আগৰ ঋষিমুনিসকলেও যেনেদৰে এটুকুৰা নিৰিবিলি ঠাইত গৈ জীৱনক সাধনা কৰিছিলে ঠিক তেনেদৰে যেন এটা পৰিৱেশৰ মাজত আছোঁ খুবেই ভাল লাগিছে এটা নিৰিবিলি পৰিৱেশ শান্ত সমাহিত এক পৰিৱেশ এই পৰিৱেশটো সদায় থাকক তাকে কামনা কৰিছোঁ মই আগতেও কৈছোঁ যে শিৱকুণ্ড মানে হ'ল ঐতিহাসিক এখন ঠাই আৰু সেই ঠাইলৈ আজি শিৱৰাত্ৰি উপলক্ষে আহিলোঁ আহি শিৱৰাত্ৰি পৰিচালনা বুলি নহয় শিৱকুণ্ড পৰিচালনা আৰু উন্নয়ন সমিতি এখন ইয়াত আছে সেই উন্নয়ন সমিতিৰ একেবাৰে মূল হোতাজনকে লগ পাইছোঁ এতিয়া গতিকে মই আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ যে প্ৰথমতে আপোনাৰ পৰিচয়টো কওক মই বৰ্তমান শিৱকুণ্ডৰ উপদেষ্টা উপদেষ্টা মণ্ডলী নামটো কওক মোৰ নাম ভক্ত সেনাপতি হয় হয় বৰ্তমান আমি আজি যোৱা আগৰ কেইবছৰ এনেকুৱাই পাতিছোঁ এইবাৰ আগতকৈ অলপ মানে পৰিৱৰ্তন কৰিছোঁ মানে কি কিছু আমি ইয়াত মেলা দৰে পাতিবৰ কাৰণে আমি সক্ষম হৈছোঁ ওচৰতে দেখিছে আমাৰ এই সৰু ল'ৰা ছোৱালী এইবোৰ আহিছে তাৰোপৰি মানে কি নাম কীৰ্তন চলি আছে আৰু ৰাতিপুৱাৰ ভাগত আমাৰ পুথি-পাঁজি পঢ়ি গ'ল আমাৰ শিৱপুৰাণ পঢ়া হৈছিলে ৰাতিপুৱাৰ ভাগত সেইখিনি চলি গ'ল এতিয়া বৰ্তমান নাম চলি আছে আৰু আমাৰ সন্ধিয়া ৰাতি ঠিক 11টা বজাৰ পৰা আমাৰ মানে কি ধৰক আজি যি পূজাৰ মানে হোম যজ্ঞটো কৰা হ'ব তাৰে আজি যিসকল আমাৰ ভক্তপ্ৰাণ ৰাইজে আহি আমাৰ ইয়াত আমাক যি উৎসাহ উদ্দীপনা দিলে তেখেতসকলক আমি আমাৰ কমিটিৰ তৰফৰ পৰা হয় আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ ঠিক আছে আৰু দুটা কথা মই জানিব মন গৈছে আৰু খন্তেক সময়ৰ পিছত এন্ধাৰ আহিব ইয়ালৈ হয় পোহৰৰ ব্যৱস্থাটো কেনেকুৱা কৰিছে হয় পোহৰৰ ব্যৱস্থা আমি ৰাখিছোঁ ওচৰতে আমাৰ জেনেৰেটৰ চলি আছে আমি গোটেই পোহৰ কৰি ৰাখিম ইয়াত যিহেতু আমাৰ বনাঞ্চল ইয়াত হাতীৰ উপদ্ৰৱ বেছি চলে সেইফালৰ পৰা আমি পোহৰৰ ব্যৱস্থাটো আমি কটকটীয়া কৰি ৰাখিছোঁ মানে গোটেই পোহৰ ব্যৱস্থা কৰি ৰাখিলে হাতী অন্ততঃ আমি হাতীৰ পৰা অলপ সুৰক্ষিত হৈ থাকিব পাৰিম তাৰোপৰি সেইটো বা বনৰীয়া জীৱ জন্তুৰ পৰা বাৰু সুৰক্ষিত হ'লোঁ হয় কিন্তু আকৌ ধৰক এন্ধাৰৰ সুযোগ লৈ কোনোবা দুষ্কৃতিকাৰীওতো থাকিব পাৰে তাৰ বাবে কেনেকুৱা কমিটি আমাৰ যি স্বেচ্ছাসেৱক আমি গঠন কৰি দিয়া হৈছে তেখেতলোকে গোটেই পৰিচালনা সুন্দৰভাৱে কৰি যাব ধৰ্মীয় অনুষ্ঠান বুলি
সুচাৰুৰূপে পালন কৰিব। প্ৰশাসনৰো ইয়াত মানে হেৰি আছে, প্ৰশাসন ইয়াত জড়িত হৈ আছে, প্ৰশাসনৰ তেখেতলোকে ডিউটি দি আছে, এতিয়ালৈকে চলি আছে। আৰু দোকান বজাৰবিলাক কাইলৈ থাকিব, এই দোকান বজাৰবিলাক এনেদৰে থাকিব আৰু আচ্ছা। মোৰ আৰু এটা কথা জানো যে পৰ্যটনথলী হিচাপে আমি বহু সৰুৰ পৰাই শুনি আছোঁ, কি উন্নতি হৈছে এতিয়া চৰকাৰৰ ফালৰ পৰাই হওক বা স্থানীয় MLA ফালৰ পৰাই হওক, কি কৰিছে আপোনাৰ? আজি আপোনাৰ আমাৰ 15 বছৰ আগত যি ধৰণৰ আছিলে, ধৰক বহুত জৰাজন্য হৈ আছিলে, যেনে আমাৰ ৰাস্তাটো নাছিল আৰু এই ড্ৰেইনবোৰ নাছিলে, পাৰ্কিং প্লাছ নাছিলে, বা আপোনাৰ শৌচাগাৰ নাছিলে, এইবোৰ বনাই দিয়া হ'ল। আৰু মন্দিৰ আছে, ওপৰত মন্দিৰ বনোৱা হৈছে আৰু খটখটি বনোৱা হৈছে। তাৰোপৰি এই ডেকাচাংটো, এই জিৰণি চৰা, এই ডেকাচাংটো হয় ডেকাচাং এইটো বনোৱা হৈছে। তাৰোপৰি এইটো জিৰণি চৰা বনোৱা হৈছে, গাড়ী পাৰ্কিঙৰ কাৰণে ধুনীয়া সুবিধা আছে, আৰু পানীৰ ব্যৱস্থা ধুনীয়াকৈ ৰখা হৈছে, ঠায়ে ঠায়ে টেপ দিয়া হৈছে। ঠিক আছে, ঠিক আছে। এইখিনি কথা অন্ততঃ যিসকল মানে বিদেশী পৰ্যটক আছে তেওঁলোকে অহাৰ কাৰণে তেতিয়া চিন্তা নকৰিব, হয়নে? তেখেতসকলক আমি সাদৰে নিমন্ত্ৰণ আহিব পাৰে, ইয়ালৈ আহিলে আমি নথৈ সুখী হ'ম। আমি আৰু এটা কথা, পাহাৰত যেতিয়া বাৰিষা কালত মানে অত্যন্ত বৰষুণ হয়, এই ইয়াৰ পৰিৱেশটো কেনেকুৱা হয় তেতিয়া? তেতিয়া আপোনাৰ ইয়াৰ পৰিৱেশটো, যিহেতু আমাৰ পাহাৰ অঞ্চল, ইয়াত পানী কোনো জমা হোৱাৰ কোনো সম্ভৱপৰ নাই, কাৰণ কিয়নো পানীটো আহিছে আহি লগে লগে। ঠিক আছে, ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিলে তাৰ বাবে ধন্যবাদ। আৰু আনিলে ভাঙল আৰু বা শিৱৰ প্ৰসাদ লৈ আহিছে নে কি? ঐ, এটাত কেনেকৈ লৈছে? কেইটকা? অঁ বা, ঠিক আছে, ঠিক আছে। ভাঙল আৰু লৈছে নেকি? এটা আচৰিত কথা, ইয়াত যদিও পাহাৰ শাল বাগানে ভৰ্তি হৈ আছে, কিন্তু য'ত শিৱকুণ্ড নামৰ যিখিনি ঠাই আছে ইয়াত কিন্তু গোটেইখিনি এজাৰ গছেহে ভৰি আছে। যেতিয়া এজাৰবোৰ ফুলে চাগে সুন্দৰ পৰিৱেশ এটা হৈ পৰে। বাটি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ, বাঁহৰ চুঙাৰ দৈ, ঐ বাঁহৰ চুঙাৰ দৈ। এয়া হৈছে সৌভাগ্য পাহাৰীয়া বাঁহৰ চুঙাত মহৰ গাখীৰ। এই চুঙাবোৰত কিমান লিটাৰমানকৈ আছে? 1 লিটাৰকৈ আছে ন? কিমান দাম? 80 টকা। 80 টকা। মই লোৱা নাই বাৰু, তথাপি আপোনালোকক দেখুৱাইছোঁ। এয়া পাহাৰীয়া সকলে পাহাৰীয়া মহৰ গাখীৰৰ দৈ ভৰাই আনিছে। এয়া মোৰ উভতনি যাত্ৰা আমচৈ শিৱকুণ্ডৰ পৰা আমচৈ পাহাৰৰ মাজে মাজে। প্ৰায় গধূলিয়ে হৈছে, 5:20-30 গৈছে। মই উভতনি যাত্ৰা কৰিছোঁ। শুনিছোঁ ইয়াত হেনো বাবাও ওলায় বোলে। বাবা মানে গণেশ বাবা। গতিকে সোনকালে পাৰ হ'বলৈ যত্ন কৰিছোঁ। তথাপিও ভালো লাগিছে, অলপ ভয়ো লাগিছে দেই। ঠিকটো নাই, সন্ধিয়া হোৱাৰ লগে লগে হেনো ইয়াত বোলে বাবা ওলায়। তথাপি উভতনি যাত্ৰা মোৰ এয়া, আহি আছোঁ। 2-এখন স্কুটি বা বাইক লগ পোৱা গৈছে, গৈ আছোঁ এতিয়া।